মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ প্ৰেক্টিকেল নাম্বাৰ 4 মই বুজাই দিছোঁ কৰাই দিছোঁ কি কৈছে প্ৰেক্টিকেল নাম্বাৰ 4 চাবা প্ৰমাণ কৰিব লাগে যে বৃত্তৰ সমদৈৰ্ঘ্যৰ জেবৰ কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তী এইটো তোমালোকক হুবহু তোমালোকৰ সূচীপত্ৰ যে আছে কন্টেন্টত হুবহু এনেকৈ লিখিবা লিখাৰ পিছত এতিয়া মই তোমালোকক কেনেকৈ কৰিব লাগে দেখাই দি আছোঁ কৰি প্ৰথমতে তোমালোকে ট্ৰেচিং পেপাৰ এখন ল'লা ট্ৰেচিং পেপাৰ লৈ তোমালোকে যিমান পাৰা অলপ ডাঙৰকৈ কাটিবলৈ চেষ্টা কৰিবা 5 টকা দাম এনেকুৱা এখন ট্ৰেচিং পেপাৰ এনেকৈ কাটি ল'লা লোৱাৰ পিছত এবাৰ কম্পাছৰ সহায়ত যিমান ডাঙৰ সম্ভৱ সিমান ডাঙৰ এটা বৃত্ত অংকন কৰিবা চাইছে বৃত্ত অংকন কৰাৰ পিছত তোমালোকে বৃত্তৰ পৰিধিত যিকোনো এটা বিন্দু ল'লা এই বিন্দু ল'লা ইফালে যিকোনো এটা বিন্দু ল'লা চি এই বিন্দু ল'লা চি বিন্দু ল'লা আৰু কেন্দ্ৰটোক সুস্পষ্টকৈ তোমালোকে মাৰ্কিং কৰি দিয়া ও বুলি লিখি দিয়া এইটো তোমাৰ কেন্দ্ৰ হৈ গ'ল এতিয়া কৰিবা কি তোমালোকে কম্পাছৰ সহায়ত যিকোনো এটা চাপ ল'বা সেই চাপ অনুযায়ী তোমালোকে এটা জে অংকন কৰিবা ইফালে কাটিলা কাটাৰ পিছত যিটো বিন্দু পালা এই বিন্দুটোক তোমালোকে বি বিন্দু বুলি দিলা এই বিন্দুটো হ'ল তোমালোকৰ বি বিন্দু একদম ডাটকৈ দিবা বিন্দুটো এইটো এ বিন্দু এইটো বি বিন্দু ঠিক তেনেকৈ সেই সেম চাপ যিটো চাপ দি কাটিছা তোমালোকে ইফালে এই চিৰ পৰা তোমালোকে সেই একে চাপ তোমালোকে কাটা এইটো তোমালোকক ডি বিন্দু দিয়া ডি বিন্দুটো স্পষ্টকৈ দিয়া এটা বিন্দুবিলাক দিয়া হল আমাৰ এইবাৰ আমি কৰিম কি স্কেচ পেনেদি তোমালোকে জে দুডাল অংকন কৰিলা এইটো হৈ গ'ল আমাৰ এ বি জে আৰু এইটো তোমালোকে অংকন কৰিলা এইটো হ'ব তোমালোকৰ চি ডি জে এই এ বি জে পালা আৰু চি ডি জে পালা নহয় এতিয়া কৰিবা কি আমি ও বিন্দুৰ মাজেদি এনেকৈ ভাঁজ কৰিম যাতে এ বিন্দুটো বি বিন্দুটোৰ ওপৰত পৰি যায় পৰি যোৱাকৈ আমি ভাঁজ কৰিম কিন্তু যাব লাগিব ই আকৌ ও বিন্দুৰ মাজেদি এইটো ও বিন্দু আছে না এই চাইছে ও বিন্দু চাইছা তোমালোকৰ এ বিন্দু বি বিন্দুৰ ওপৰত পৰিছে ই আকৌ ও বিন্দুৰ মাজেদি গৈছে ভাঁজটো লক্ষ্য কৰিব পাৰিছা হয়তো হয়নে এই দাগটো তোমালোকৰ ৰঙীন স্কেচ পেন দি তোমালোকে ডট লাইন দিবা যদি সলিড লাইন দিয়াও তথাপিও হ'ব কিন্তু তোমালোকে পাৰিলে ৰঙীন স্কেচ পেন ইউজ কৰিবা এতিয়া এ বিক এই আঁচডালে নিশ্চয় এটা বিন্দুত কাটিছে সেই বিন্দুটোত তোমালোকে নাম দিয়া এম বিন্দু নাম দিলা এই বিন্দুটো ক্লিয়াৰ সেই একেটো কাম আমি চি আৰু ডিৰ হতে কৰিম এনেকৈ ভাঁজ কৰিম যাতে চি ডিৰ ওপৰত পৰি যায় আৰু ভাঁজটো আমাৰ কোনফালে দি যায় অৰ মাজেদি যায় এনেকৈ ভাঁজ কৰিলে চাইছা ইয়াত ও বিন্দুৰ মাজেদি গৈছে ইয়াত চি এই চি ডিৰ ওপৰত পৰি গৈছে চাইছা এই চিটো ডিৰ ওপৰত এই যে এনেকৈ পৰি গৈছে আৰু ই ক'ৰ মাজেদি গৈছে অ'ৰ মাজেদি গৈছে ফাইন তেনেহ'লে ইয়াতো তোমালোকে এটা লাইন দিয়া বেলেগ ৰং দি তোমালোকে লাইনটো দিবা দিলা এই লাইনটোৱে তোমালোকে কৰিলে কি আমাৰ চি আৰু ডিক
নিশ্চয় এটা বিন্দুত কাটিছে কোন বিন্দু এই বিন্দুটো তোমালোকে স্পষ্টকৈ দি ইয়াৰ নাম n দিয়া n বিন্দু দিলা হয়নে এইবাৰ হল কি আমাৰ আমি এনেকে ভাঁজ কৰিম o বিন্দুৰ মাজেদি যাতে এইটো হুবহুগৈ ইয়াৰ ওপৰত পৰি যায় তোমালোকে লক্ষ্য কৰিবা এইবাৰ ভাঁজ কৰি আছো এটা চাইছে এই লাইনটো তাৰ তলত AB লাইনৰ ওপৰত পৰি গৈছে একদম নাই পৰি গৈছে তাৰ মানে কি বুজা গল এই লাইনটোৰ একে হুবহু একেবাৰে ওপৰত পৰি গল তাৰ মানে বুজা গল আমাৰ এইখিনি দূৰত্ব আৰু এইখিনি দূৰত্ব সমান যদি সমান নহল হয় তেনেহলে ওপৰা ওপৰি নপৰিল হয় এ হৈ গল তোমালোকৰ প্ৰ্যাকটিক্যাল তোমালোকে কৰিবা কি এই ভাঁজটো তোমালোকে ডট ডট লাইন দিয়া এনেকৈ ডট ডট লাইন দিলে এটা কিন্তু লাস্ট ভাঁজ তেনেহলে ইয়াত ভাঁজ কেইটা হল গম পাইছা তিনটা ভাঁজ ফার্স্ট তোমালোকে এবিক ভাঁজ কৰিলা এনেকৈ ওপৰা ওপৰি পৰাকৈ তাৰ পিছত সিডিক ভাঁজ কৰিছা তোমালোকে এনেকৈ ওপৰা ওপৰি পৰাকৈ আৰু লাষ্টত তোমালোকৰ এই ভাঁজটো কৰিছা যাতে তোমালোকৰ এই ৰেখাডালৰ একেবাৰে ওপৰত পৰে তাৰ মানে ABJ CDJ ৰ জেৰ একেবাৰে হুবহু ওপৰত পৰে যদি ওপৰত পৰি যায় তেনেহলে আমি কম কি যে OM = ON হৈ গল তোমালোকৰ প্ৰ্যাকটিক্যাল এতিয়া তোমালোকৰ টকা বহিৰ বাও পেজত আঠাৰে লগাই দিবা আৰু লিখিবা চিত্ৰ কি লিখিবা চিত্ৰ লিখাৰ পিছত লিখিবা বৃত্তৰ সমান জেবৰ কেন্দ্ৰৰ পৰা সমান দূৰত লিখিব লাগিব কেনেকৈ ফার্স্ট আগত তোমাক কৈয়ে দিছো যে সূচীপত্ৰত তোমালোকে লিখিবা প্ৰমাণ কৰিব লাগে যে বৃত্তৰ সমদৈৰ্ঘ্যৰ জেবৰ কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তী এটা তোমালোকে সূচীপত্ৰত লিখিলা লিখাৰ পিছত যেতিয়া তোমালোকৰ মেইন জায়গাত লিখিবলৈ আৰম্ভ কৰিবা ইয়াত লিখিবা তোমালোকৰ এক্সপেৰিমেন্ট নাম্বাৰ 4 তাৰ পিছত ইয়াত পেজ নাম্বাৰ আৰম্ভ কৰিলা পেজ নাম্বাৰ কিমান বা হয় তো 7 8 কিবা এটা হ'ব পাৰে তোমালোকৰ তাৰ পিছত হুবহু এনেকৈ লিখি গলা লিখি গৈ সেম টু সেম লিখিলা ছবিবিলাক আঁকিব নালাগে একো আঁকিব নালাগে তাৰ পিছত গল সেম লিখি গলা লিখি যোৱাৰ পিছত ছবি আঁকিব নালাগে নিৰীক্ষণ আৰু সামৰণি লিখিলা সেয়ে উপবাদ্যটো প্ৰমাণিত হল একদম সেম টু সেম তোমালোকক লিখিব লাগিব আশা কৰিছো তোমালোকে ভিডিঅটো বুজি পাইছা তোমালোকে এটো চাই এক্সাক্ট এনেকৈ কৰিবা নকৰাৰ পিছত তোমালোকে প্ৰ্যাকটিক্যাল বিলাক ইগনোৰ নকৰিবা কাৰণ তোমালোকৰ 10 মাৰ্কস আছে হাফ ইয়াৰলি তো 10 মাৰ্কস এনুৱেল এক্সামিনেশন তাৰ কি তোমালোকৰ মেইন যেটো এক্সাম হ'ব তাতো 10 মাৰ্কস ইয়াত এড কৰা হয় গতিকে খুব সাৱধানে তোমালোকে কৰিবা আশা কৰিছো তোমালোকে মোৰ চেনেলটো লাইক কমেন্ট আৰু শেয়াৰ কৰিবা লগতে সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ